Hello. Welcome. Hello guys, tasty home cook মই বৰ্ণালী আপোনালোকক স্বাগতম জনাইছো। আজি মই ৰাতিপুৱাৰ কাৰণে এটা ব্ৰেকফাষ্ট বনাই আছো। তো আহকচোন আমি ব্ৰেকফাষ্টটো চেণ্ডউইচটো কেনেকৈ বনাও শৰ্টকাট ইজি। আপোনালোকে চাই থাকক ভিডিওটো আৰু হেকলৈকে চাব মই কেনেকৈ শৰ্টকাট ইজি বনাও, তেতিয়া আপোনালোকে গম পাব। একদমেই শৰ্টকাট ইজি হয় আৰু বাচ্চাক মানে কি বাচ্চাবিলাকে খাবলৈ হেপি হয়, যিমানে সিহঁতে খাই ভাল পায় যে হেপি হয়, সেইকাৰণে সিহঁতৰ কাৰণে বনাই আছোঁ। মই দিছোঁ ইয়াতে কেপচিকাম কাটি দিছোঁ, অনিয়ন কাটি দিছোঁ আৰু গাজৰ কাটি দিছোঁ। দেখিছে নহয় মই কি লৈছোঁ। আৰু গাজৰটো একদম মিহিকৈ কাটিছোঁ যাতে সিহঁতৰ মুখত নালাগে। আৰু ইয়াতে মই চিম্পুল চাহ প্লেন মেয়নিজ দিছোঁ, একদম শৰ্টকাট। আৰু বাচ্চাবিলাকে মেয়নিজ জানেতো বহুত ভাল পায় খাই পেলাই, সেইকাৰণে সিহঁতৰ কাৰণে স্পেচিয়েলি মই দিছোঁ, বনাই আছোঁ, ভাল পায় যাতে। আৰু মানে একদমেই ইজি আমাৰ কাৰণেও তৎক্ষণাত বনাব পাৰি। আৰু ব্ৰেডটোত মই বাটাৰ অকণমান মেল্ট কৰি লৈছোঁ, এনেকৈ ব্ৰেডটোত বাটাৰ দি দিছোঁ যাতে খাবলৈ বেছি টেষ্টি হয়। আৰু বাটাৰটো বাচ্চাবিলাকে চবেই ভাল পায়। আৰু বাটাৰ লগাই দি ইয়াতে মিক্স কৰাখিনি লগাই দিছোঁ, গোটেইখিনি এনেকৈ ধুনীয়াকৈ মই লগাই দিছোঁ। আৰু তাৰ ওপৰত মই চীজ দি দিছোঁ, শ্লাইচ চীজ। আৰু ইয়াতে মই পিজ্জা চল দি দিছোঁ, আৰু ইয়াতে ভাল পায় সেইকাৰণে পিজ্জা চল দি দিছোঁ। আৰু ব্ৰেডটো মই এনেকৈ দি দিছোঁ এক লগত। আৰু নেক্সটো মই একেই প্ৰচেছন কৰিছোঁ। আৰু মই যোনটো হেৰিটোত বনাম ইয়াত অকণ বাটাৰ দি দিছোঁ যাতে ছাইডবিলাকত লাগি নাযায়, বাটাৰটো লাগে। একদমেই শ্বৰ্টকাট ইজি, আপোনালোকে মানে বেছি টাইম নালাগে, হাৰ্ডলি আপোনালোকৰ 15 মিনিট লাগিব। আৰু গেছটো জ্বলাই দিছোঁ, মই এনেকৈ গেছত বনাই দিম। আৰু একদমেই বেছি টাইম নালাগে, অকণমান টাইম লাগে। মোৰ এয়া ৰেডি হৈ গ'ল নহয়, দেখিছে নহয় ইমান ধুনীয়া হৈছে। আৰু বাটাৰটো যে মই ছাইডত লগাই দিছিলোঁ সেইকাৰণে এইটো ভাল হৈছে আৰু ক্ৰাঞ্চি হৈছে, খাবলৈ ভাল হৈছে বাটাৰটো দিয়াৰ কাৰণে, আৰু বেছি টেষ্টি হৈছে। আৰু এনেকৈ মই কেঁচিৰে কাটি দিছোঁ। আৰু এতিয়া অকণমান সিহঁতক চচ দি এনেকৈ কৰি দিব লাগিব, তেতিয়া সিহঁতে খাই ভাল পাব, দেখিবলৈ যাতে ভাল লাগে। আৰু এনেকৈ পিচকৈ এয়া মোৰ ৰেডি হৈ গ'ল, আপোনালোকে দেখিছে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু পাৰিলে কমেণ্ট কৰিব।